সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হোৱা এটা নৃত্য আপোনালোকক দেখাই দিছোঁ। এয়া প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ মিচিং নৃত্যৰ এক সুন্দৰ মুহূৰ্ত। এইবাৰ গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত তৰুণ গগৈৰ বিহু নৃত্য আপোনালোকক দেখাইছোঁ। সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ উঠিছে এই বিহু নৃত্য, আনহাতে মিচিং নৃত্য। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছতেই গৌৰৱ গগৈয়ে কৈছিল, মই পিতৃৰ আদৰ্শৰে ৰাজনীতি কৰোঁ। সেইবাবে প্ৰাক্তন তথা প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ কৰা নৃত্যৰ দৰেই এইবাৰ পুত্ৰ তথা বৰ্তমান প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়েও কৰিছে নৃত্য। এই নৃত্য দেখি এতিয়া সকলোৱে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। একাংশই কৈছে ৰাজনীতিত নৃত্যৰ খুবেই প্ৰয়োজন, কিয়নো সকলো নেতাই ৰাজনৈতিক সভাত নৃত্য কৰে। সেইবাবে 2026 চনৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বেই অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি আখৰাত নামিছে। চাই লওক কেনেধৰণে এজাক মহিলাৰ মাজত গৌৰৱ গগৈ কৰিছে এই নৃত্য। এণ্টাৰটেইনমেণ্ট ডেস্ক, DB নিউজ।